আহমেদাবাদৰ পৰা আমাক বায়ে আৰু ভিনদেউ দিছিলে মানে মিঠাই। তো সেই মিঠাইকেইটা এতিয়া মানে মই খুলি চাইছোঁ কি আছে। এতিয়ালৈকে মই খোলাই নাছিলোঁ, বেগত সোমাই আছিলে। তো আধা বস্তু খালোঁ, কিন্তু আধা বস্তু আছিলে। তো ইয়াত বহুত বস্তু দেখা পাই আছোঁ। তো ইয়াতে কিবা আছে, তো খাম মানে এতিয়া মই খুলি মেলি। এতিয়া এইফালে বহি আছে মানে বজাওঁ আৰু মোক খাবলৈ মন গৈ আছে মানে। চাওঁ এতিয়া কি আছে, ভাল হেভি বস্তু এটা উলিয়াম। এইফালে মেগী আছে, মেগী কেঞ্চেল। এইটো কি হৈ যায়, এইটো কেঞ্চেল। ভাল বস্তু অলপ চকলেট কিবা এটা। মজাকৈ মই ৰঙা চাহপানী বনালোঁ আৰু আপোনারা দেখিব পাইছে এয়াই হৈছে ৰঙা চাহপানী আৰু মজাই খাই আছে। এইফালে কেক উলিয়াই লৈছোঁ আৰু কি খাবলৈ বস্তু ধেৰ কিবা কিবি পেলাই থৈছোঁ। এইফালে মজাকৈ যি পাইছে সেইটো দিয়ে আছোঁ আৰু বজাই আছোঁ। দিয়ক, যোৱাকালি ব্লগত আপোনারা দেখিছিলে আমি এভাগ মন্দিৰত আছিলোঁ আৰু আপোনারা দেখিব পাইছে এইভাগ মন্দিৰ আছিলে। তো আজি ওলাই যাবলৈ কাৰণে আৰু এতিয়া বহুতহি লেট হৈছে আমাৰ, মানে মিনিমাম আমাৰ টাইম হৈ গ'ল। এই টাইম হৈ গৈছে 9:30 আৰু এতিয়ালৈকে আমি ওলাই যাব লাগিছিলে, বাট আমি বহুত সময় লেট কৰি দিলোঁ। আৰু ৰাতিপুৱা অলপ সোনকালে উঠিছিলোঁ, বাট এলাহ কাৰণে আমাৰ আজি দেৰি হৈছে। তো সোনকালে যাব লাগে আৰু সূৰ্যটো পাৱাৰটো আজি অলপ বেছি মানে। তো চাইকেল চলোৱা নাই, মই ঘামিলোৱে মানে। তো ব'ল, নমস্কাৰ সমখী ৰাইজ। এতিয়া মই অলপ দূৰ ওলাই আহিছিলোঁ আৰু ৰাস্তাত এনেকৈ এটা বস্তু পালোঁ। আপোনাৰ চাওক, এতিয়া নকলি পইচা আৰু আছে বাৰু, দেখাই আছোঁ ৰ'ব। আপোনাৰ দেখাই আছোঁ দেই, গাড়ী আহি আছে নহয়, বুটলিব বেয়া লাগে মানে। তো আপোনাৰ দেখিছে সেই লোকেশ্যনটো, এতিয়া ব্ৰিজত উঠাই আছোঁ আৰু ইয়াতে আপোনালোকে দেখা পাইছে নকলি পইচা। এনেকুৱা লাগি গ'ল যে মোক আচলি পইচা হয়, কিন্তু নকলি পইচা। সেই ৰাতিপুৱা যাত্ৰাই বেয়া লাগিলেকৈ আহিছে। 2 কিলোমিটাৰো অহা নাই আৰু দাদা কেইজনমান ৰখাইছে, পানী চানী খুৱাব চাগে। তো দাদাহঁত আছে মানে। তো এতিয়া দোকানলৈ লৈ গৈছে, চাওঁ এতিয়া মানে পানী খুৱাম বুলি ক'লে। তো পানী খাই লওঁ আৰু পানী পিয়াহ লাগিছে বেছি। কিয় নাম তোমাৰ? এইফালে পানী আনি দিলে, তাৰপিছত আকৌ এইফালে কি হয় জানো, এইটো মালপিচ জিৰা। তো জিৰা আনি দিছে। তো এইফালে দাদাহঁত গাইজ দোকানৰ পৰা অলপমান জিৰা খাই আহিলোঁহে, অলপ ঠাণ্ডা হৈ আহিলোঁহে, আকৌ বৰষুণে পালোঁ। আপোনালোকে দেখিব পাইছে চিপকৈ বৰষুণ আহি আছে। এতিয়া চেলুন এটা আছে, তো চেলুনতে মই চাইকেল ভৰাই দিলোঁ আৰু সিহঁতে মানে আহি আছে, সিহঁতে মানে তিতি আহি আছে। আকৌ পাছত আছে সিহঁতে আহি আছে, চাব দেই ক'ত আছে জানো। আৰু 1 কিলোমিটাৰ আহিলোঁ আৰু চাহ খাব পাই গ'লোঁ। আৰু আপোনালোকে দেখি পাইছে এইটো পিটকা মিটকি চাহ। এইফালে ভাইয়াক খুৱাইছে মানে, দাদা भैया ओ भैया कैसे हैं आप? तो कुछ बोलना चाहते हैं क्या? बढ़िया काम कर रहे हो आप। गुजरात में आके बहुत अच्छा लगा है मुझे, बहुत अच्छा लगा। हाँ, एक बात तो तुम बार बार ब्लॉगिंग करने भूल क्यों जाते हो? तो भैया ने हमको चाय दिया है, देखो पी लेते हैं चाय पहले। जय गौ माता, जय गौ माता। আৰু গাইজ মই এতিয়া আপোনালোকক দেখাম যে মোৰ ড্ৰিম ৰাইড। আপোনালোকে দেখিব পাইছে এইফালে বাইক আছে, তাৰপিছত এইফালে মোৰ চাইকেল আছে বাৰু, আমাৰ ৰকেট আছে আৰু এইফালে চক। এনেকৈ এখন ভাল বাইক লৈ আৰু মানে ৰাইড কৰিবলৈ মজাই বেলেগ। আৰু মোৰ সেইটো ড্ৰিম, আৰু সেই ড্ৰিমটো মই কেতিয়া পূৰা কৰিব পাৰিম নাজানো, আই ডোন্ট নো। কিন্তু এটা সপোন আছে, সেই সপোনটো এদিন মই নিশ্চয় পূৰা কৰিম। এনেকুৱা গেট আপ লগাই মানে চালিয়াকৈ আৰু ভাল বাইক এখন লৈ গোপ্ৰ লগাই। অ' মাই গড ইয়াৰ দাদাহঁত মানে প্ৰসাদ আনি দিছে। তো থেংক ইউ ছ' মাছ। ৱাও, তো মজা আছে। नाम तो नहीं पूछा उनसे। পেৰা বাই বাই। গাইজ ৰাইজৰ মুখৰ পৰা এটা কথা শুনিব পাইছোঁ, ইয়াৰ লোকেল মানুহৰ পৰা 50-60 কিলোমিটাৰ চাইকেল চলোৱাৰ পাছত মানে পূৰা সিফালে বাঘ, সিংহ, ঢেৰ কিবা কিবি তেনেকুৱা বস্তু জীৱ জন্তু ওলাই বুলি কৈছে। মানে এনেকুৱাই ঠাইটো এতিয়া মানে হৰিণ ওলায়, কিন্তু অলপ আগত যোৱাৰ পিছত মানে বাঘ ওলাব বুলি কৈছে। তো মানে আমি ৰাতি চাইকেল চলাব নোৱাৰোঁ, মানে সন্ধিয়া সময়ত। তো আমি দিনে চাইকেল চলাব লাগিব, দিনে ৰখিব লাগিব। মানে তাত দিনতো মানে মানুহক মানে হামলা কৰে টাইগাৰে। তো মোৰ ওচৰত মানে এটা তাৰোৱাল আছে, সেই তাৰোৱালটো, তো এই তাৰোৱালটো মই ক'ৰবাত ধাৰ কৰিম বুলি ভাবিছোঁ। ক'ৰবাত কিবা দৰকাৰো হৈ যাব পাৰে, কেতিয়াবা সেইটো ইউজো কৰিব পাৰিম বাহুবলী লেখীয়া। তো সেইটো কাৰণে মানে তাক ধাৰ কৰিম। আৰু ইয়াতে মানে বাঘে ইমানেই মানুহক আমনি কৰিছে, মানে এনেকুৱা সপ্তাহত মাহেকত মানে এটা নহয় এটাক মানে হামলা কৰে। মানে জীৱ জন্তুৱে মানুহক কিয় আক্ৰমণ কৰিছে গম পাইছে? কাৰণ ইয়াত মানে য'ত জংঘল আছিলে তাত জংঘল কাটি মানে এতিয়া সেইটা ৰেষ্টুৰেণ্ট বনোৱা হৈছে। এনেকৈ টুৰিষ্টৰ কাৰণে ভাল ধুনীয়া ঠাই বনোৱা হৈছে। জংঘলকেইটাতো সেই জীৱ জন্তুহে বসবাস কৰিছিলে, তো সিহঁতৰ ঘৰ ভাঙিছে চৰকাৰে। তো এতিয়া প্ৰব্লেমটো দিবই ন, এতিয়াতো হুলস্থুল কৰিব নাপাগে যেতিয়া নেকি সিহঁতৰ ঘৰ ভাঙিছে। সিহঁতি থাকিব ক'ত? এতিয়া ওলাই আহিবই লাগিব তেওঁলোকক ৰাস্তাত। তো ৰাস্তাত যি পাইছে খতম কৰিছে। আৰু চৰকাৰে এনেকৈ কৰিব নালাগে, গছ গছনি কাটি এই জংঘল মানে কাটি চফা কৰি আছে ন, তেনেকুৱা একচুৱেলি কৰিব নালাগে। সেইবিলাক মানে বন্ধ হ'ব লাগে একচুৱেলি। গুজৰাটত ভাত কিনি খাইছোঁ, মানে গুজৰাটী ভাত। আপোনালোকে দেখিব পাইছে গুজৰাটী থালি। এইটো ভাত ইমান অকণমানি, এইটো চব্জিয়ে ধেৰ আছে। তো হাৰিয়া নহয় দে, এইটো চচ মানে
আছেই তো ইয়াৰ লগত ৰুটি দিব চাগে আৰু 2-3টা তো ভাতটো চোন অকণমান এইটো একোৱে নহয় এক মুঠা নহ'ব এইটো অকণমান তো এইটোৱে খাই লওঁ এতিয়া যদি তোমাক অভাৰটেক কৰি কোনোবা এজন আগত ওলাই গৈছে যাব দিয়া এদিন তাৰো সময় আহিব আৰু এদিন তুমি তাক পাছত এৰি থৈ যাবা আজি মোক পাছত এৰি থৈ গৈছিলে কিন্তু এতিয়া চাইকেল উলিয়াই গ'ল চেন এৰি গ'ল এতিয়া মই আগত দিয়া মানে ৰাস্তাত বৰষুণ দিয়ে আছে তো অলপ দূৰ যাওঁ আৰু অলপ দূৰ হেৰি ৰখোঁ মানে কি হ'ল নাযাওঁ সেইকাৰণে কওঁ গাইছ জীৱনত যদি আপুনি কাৰোবাক অভাৰটেক মাৰি গৈছে তো একো কাকো নোকোৱাকৈ যাব মনে মনে যাব আৰামত যাব বেছি ফিতাহি দেখাই নাযাব বেছি তাক নেদেখাব যে মই আগত আহি গ'লোঁ বুলি নহ'লে তাৰ নিচিনা হ'ব হ'ল মানে মাহাদেৱে পূৰা ফালি গৈ আছে আগত গৈ আছে আগত গৈ আছে মানে একেবাৰে তাৰপিছত মানে আকৌ ক'ৰবাত গৈ ৰখিব তেতিয়া তাক আকৌ জ্বালা দিম মই দেই ক'ৰবাত যদি কিবা ৰখে অসমবাসী ৰাইজ বহুত বেয়া বৰষুণ দিছে আৰু এই বৰষুণ তিতি আছোঁ মজাই বেলেগ লাগিছে তো আগত এখন হোটেল আছে যাওঁ বলক গাইছ আমাৰ ডেষ্টিনেশ্যন আহি পাই গ'লোঁ আপোনাৰ দেখিব পাইছে এইফালে চক আৰু এইফালে চক ইমান ডাঙৰ হনুমান মন্দিৰ এইফালে বেনাৰ লাগি আছে সেইটো কাৰণে দেখা নাই এইফালে গাড়ীকেইটাও মানে বহুত চিঞৰ বাখৰ কৰি আছে তো আগত যাম তো সোমাব দিব নাই নিদিয়ে গাইছ মই কচম কৈছোঁ একেবাৰে মানে ইয়াত যিসকল ট্ৰেফিক চাই আছিলে মানে তেওঁলোকে মানে ইমান মৰমৰ আমাক ভিতৰত মানে যা এইফালে যা ক'লে তাত 7টা বজাত আৰতি হয় 7:30 বজাত খানা হয় বুলি ক'লে ইমান ধুনীয়া ক'লে মৰমত ক'লে সঁচাকৈ বহুত বেছি মৰম লাগি গ'ল আৰু পাইছে এইফালে ৱাও মাই গড মেহেল লিখা লাগিছে সঁচাকৈ ওচৰত যাম দূৰৰ পৰা মানে অকণমানি দেখাইছে আপোনাৰ চক কিন্তু ওচৰত গ'লে বহুত ডাঙৰ আছে অ' মাই গড জয় শ্ৰীৰাম আপোনাৰ দেখিব পাইছে মানুহৰ বহুতে বেছি ভিৰ আৰু মেইন মন্দিৰ ভাগ হৈছে এইফালে আৰু আপোনালোকৰ বস্তু দেখাইছে এইফালে চক একে হনুমান মন্দিৰ মূৰ্তি আছে তো এইফালে যাম এতিয়া তো এইফালে মানে ৰুমৰ কথা পাতিব যাম এতিয়া মানে আমি মন্দিৰৰ অফিচ ৰুমত গৈ আছোঁ তো তালৈ যাওঁ এতিয়া মানে কথা পাতোঁ যে আমাৰ থকা ব্যৱস্থাটো হ'বনে নহয় তো চাইকেলকেইখন এইফালে থৈ যাব লাগিব কাৰণ এইফালে মানে ৰাস্তাত মানে চাইকেল লৈ যাব নোৱাৰি মানে সেইটো কাৰণে এতিয়া আমি চাইকেলখন ইয়াতে থৈ মেলি যাওঁ গাইছে এতিয়া আমি খাবলৈ গৈ আছোঁ ভাত মানে ভোজন কৰিব গৈ আছোঁ তো ভোজ্যা লৈ বিচাৰি পোৱাহি নাই মানে এতিয়া কোনফালে আছে তাকে গৈ আছোঁ তো এইফালে আমাক পঠিয়াইছে চ' এইফালে আমি এতিয়া গৈ আছোঁ তো নাজানো ইয়াত লিখাই আছে হিন্দীত লিখা আছে মই পঢ়িব নাজানো যে হিন্দী সেইটো কাৰণে অলপ প্ৰব্লেম হৈ গ'ল এই চেণ্টাৰ খুলি যাব লাগিব পিন্ধি যাব পাৰিছ তো ব'লা তো যাওঁ আপোনালোকেতো জানেই মই খাব পালে মই ব্লগ বনাব পাহৰি যাম সেইটো কাৰণে মই খাই খতম কৰিলোঁ মা দেখিছে আৰু ইয়াত দুজন মানে খাই আছে ইয়াত দুজন খাই লওক মই সিহঁতক চাই লওঁ और आप लोग देख सकते हैं हमारा साइकिल इधर रख दिया तो अभी हम रूम में जाने वाला है तो रूम में जाके हम रेस्ट लेंगे क्योंकि आप सभी को पता है हम लोग मतलब पूरा भीग गए थे रास्ते में तो साइकिल का यही मतलब लगा दिया है इन दो साइकिल का ताला नहीं है तो इधर ये दोनों साइकिल ऐसे ही रख दिया है और मेरा साइकिल में ताला है तो मैं यहीं पर रख दिया है तो चलिए अभी चलते हैं रूम पे এই মাত্ৰ আমাৰ লগত এটা স্কেমৰ টাইপৰে হৈ গৈছিলে মানে আমাৰ অলপ মূৰ্খামি মানে আমি অলপ ভক টাইপৰ আছোঁ ন স্কেম নকওঁ দেই স্কেম নহয় আমি অলপ ভক টাইপৰ আছোঁ মানে এইটো গুজৰাটীত লিখা আছে 119 আমিতো চিনি পোৱা নাই ন গুজৰাটীত এইটো 119 বুলি আমি ক'ত ৰুমত গৈ মানে ৰুমৰ দৰ্জা খুলি আছে মানে ক'ত তলা খুলি আছে আপোনাক দেখাই আছোঁ আপোনাৰ দেখি পাইছে এইটো কি হয় এই কেক কিবা এটা হয় নাজানো ন লিখা লাগিছে ইয়াত আমি খুলি আছোঁ মানে তো মানে গুজৰাটী আমি বুজি নাপাওঁ ন মানে আখৰ চিনি নাপাওঁ তো আমি বেলেগ ইয়াত গৈ খুলি আছোঁ তাৰপিছত মানে গুগলত চাৰ্চ কৰি চালোঁ এইটো হয় তাৰপিছত মানে আমি মানে মিনিমাম এনেই আধা ঘণ্টামান গোটেই ইফালে মানে পাগলৰ বিচাৰি আছোঁ কোনটো হয় ফাইনেলি এতিয়া পাৰিলোঁ মানে গোটেই তিতি গৈছিলোঁ তো মানে অলপ কি বুলি কয় গাটো ধুই লওঁ দেই